Good morning students. পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছো। আজি আমি ক্লাস 9 ৰ এক্সাৰসাইজ 1.2 টো আলোচনা কৰিম। ইয়াৰ আগতে আমি 1.1 এক্সাৰসাইজটো কৰিলো। পৰিমেয় সংখ্যা কাক বোলে, অপৰিমেয় কাক বোলে, তাৰ পিছত যিবিলাক পৰিমেয় সংখ্যাৰ বিস্তৃতি আছিল, দশমিক বিস্তৃতি, যে খাবদি বিস্তৃতি কেনেকুৱা, নিৰৱধি বিস্তৃতি কেনেকুৱা, পৌনঃপুনিক অপৌনঃপুনিক এই গোটেইবিলাক কথা আমি আলোচনা কৰিলো। এতিয়া আমি 1.2 অনুশীলনটো আলোচনা কৰিম এই ভিডিঅ'টোত। এতিয়া কুৱেশ্যন নম্বৰ 1 হৈছে যে তলৰ উক্তিবিলাক সত্য নে অসত্য উল্লেখ কৰা, তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰা বুলি কৈছে। একত সুধিছে যে প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা হয় নে নহয়। নম্বৰ 1 কৈছে যে কি প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা হয়। বাস্তৱ সংখ্যা কাক কয়? বাস্তৱ সংখ্যা আছিলে পৰিমেয় আৰু অপৰিমেয়ৰ সমষ্টিটো, হয়নে? পৰিমেয় সংখ্যাবিলাকো বাস্তৱ সংখ্যাত পৰে, অপৰিমেয় সংখ্যাবিলাকো বাস্তৱ সংখ্যাত পৰে। মানে সংখ্যা ৰেখাত আমি বহাব পৰা আটাইবিলাক সংখ্যাই হৈছে কি সংখ্যা? বাস্তৱ সংখ্যা। এতিয়া প্ৰতিটো অপৰিমেয় সংখ্যা নিশ্চয় বাস্তৱ সংখ্যা হ'ব, কাৰণ কি এইটো মই ক'লোৱেই, পৰিমেয় যোগ অপৰিমেয়, পৰিমেয় আৰু অপৰিমেয় মিলাই যি সংখ্যা আমি সংহতি পাম সেইটো হৈছে বাস্তৱ সংখ্যা। গতিকে প্ৰতিটো অপৰিমেয় সংখ্যাই বাস্তৱ সংখ্যা হ'ব। এইটো লিখা সত্য, সত্য কাৰণ বাস্তৱ সংখ্যা হ'ল বাস্তৱ সংখ্যা হ'ল পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ সমষ্টি। পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ সমষ্টি হৈছে বাস্তৱ সংখ্যা, সেই উক্তিটো সত্য। 2 নম্বৰত কি কৈছে? সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱেই √m আৰ্হিৰ, য'ত m এটা স্বাভাৱিক সংখ্যা। তাৰমানে কি ক'লে? সংখ্যা ৰেখাটো জানা চবেই কি হয়? 0, ইফালে 1 2 3, লেফট সাইডত আমাৰ -1 -2 -3 -4 এনেকৈ আহি থাকিব। এতিয়া সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে √m আৰ্হিৰ হয়নে? √m আৰ্হিৰ, য'ত m টো হৈছে এটা কি সংখ্যা? স্বাভাৱিক সংখ্যা। এতিয়া √m বুলি কওঁতে ইয়াত চোৱা √1 টো 1 হয়। √2 ভেলু কিমান হয়? 1.41 এনেকৈ। √3 ভেলু তেনেকৈ আমাৰ 1 পইণ্ট সামথিং হ'ব 1.77 এনেকৈ আমি √4 √5 এনেকৈ পাই থাকোঁ। এতিয়া 1.4 1.7 বা 1 যেই নহওক, 1.2 1.05 1.70 যিকোনো নাম্বাৰে আমি ইয়াত উপস্থাপন কৰিব পাৰোঁ, নহয় জানো? বুজি পাইছানে? 0 1, এতিয়া 1.41 বুলি কওঁতে 1.41 ক'ত হ'ব? একতকৈ ডাঙৰ, গতিকে একৰ একদম ওচৰত থাকিব, এইখিনিতে থাকিব 1.41। 1 যদি 0.1 লওঁ, একদম একেবাৰে ওচৰত থাকিব একৰ, নহয় জানো? 1.71 ল'লে ঠিক 1.5ৰ পিছত এনেকুৱা জেগাত হ'ব, হয়নে? গতিকে তেনেকৈ যিকোনো সংখ্যা ইয়াত বহাব পাৰোঁ। কিন্তু নেগেটিভ সংখ্যাৰ ক্ষেত্ৰত অকণমান মন কৰাচোন। ছাপ'জ মই -1 ল'লোঁ, এমৰ ঠাই যদি মই -1 নহয়, ইয়াত কি কৈছিলে কুৱেশ্যনটো? যে প্ৰতিটো বিন্দুৱে √m আৰ্হিৰ। এতিয়া এইটো পইণ্ট ছাপ'জ m পইণ্ট পাবৰ কাৰণে √m টো -1 হোৱাকৈ আমি কিবা m ৰ ভেলু পাওঁনে? নাপাওঁ, কাৰণ ইয়াত কি কৈছে যে সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে যদি √m আৰ্হিৰ হোৱা হ'লে, তেতিয়াহ'লে √m কৰোঁতে m এটা এনেকুৱা সংখ্যা যাৰ ৰুট লওঁতে -1ৰ ইকুৱেল হ'ব লাগিছিলে, কিন্তু তেনেকুৱা সংখ্যাটো আমি একো নাপাওঁ। বুজি পাইছানে? কাৰণ যিকেইটা আমাৰ ঋণাত্মক সংখ্যা আছে, নেগেটিভ সংখ্যা আছে, নেগেটিভ সংখ্যাৰ বৰ্গমূল কেতিয়াও আমি নাপাওঁ। বুজি পাইছানে? গতিকে এই উক্তিটো কি হ'ব? অসত্য হ'ব। বুজি পাইছানে? কাৰণ আমি √m ৰ কাৰণে নেগেটিভৰ নাম্বাৰবিলাক এটাও নাপাওঁ। -1 হ'ব পাৰে, -2 -3 এনেকুৱা সংখ্যা আমি এটাও নাপাওঁ। হয়, পজিটিভৰ কাৰণে কিন্তু আটাইবিলাক পাম। √m ইয়াৰ 0ৰ সোঁফালে যদি তুমি যোৱা, প্ৰতিটো সংখ্যাকে আমি √m আৰ্হিত লিখিব পাৰোঁ।
কিন্তু লেফট সাইডত যিবিলাক সংখ্যা আছে লেফট সাইডত থকা সংখ্যাবিলাকক আমি √m হে লিখিব নোৱাৰোঁ। তাৰ কাৰণটো হৈছে যে কোনো এটা সংখ্যা ধনাত্মক সংখ্যা √, কেতিয়াও ঋণাত্মক সংখ্যা নহয়। বুজি পাইছানে? গতিকে এইটো লিখি দিয়া, উক্তিটো অসত্য। উক্তিটো অসত্য। উক্তিটো অসত্য কাৰণ কোনো ধনাত্মক সংখ্যা বৰ্গমূল আমি ঋণাত্মক সংখ্যা নাপাওঁ। ঋণাত্মক সংখ্যা নাপাওঁ, এইটো হৈছে কাৰণ। থাৰ্ডত কি কৈছে? কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3ত কোৱা হৈছে যে প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা। প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা। আকৌ আমি এই আগৰ কথাটোতে যাওঁ যে বাস্তৱ সংখ্যা কোনবিলাক আছিলে? পৰিমেয়। মই ইতিমধ্যে কৈছোঁ যে পৰিমেয় আৰু অপৰিমেয়। পৰিমেয় আৰু অপৰিমেয়ৰ সমষ্টিটোৱেই হৈছে বাস্তৱ সংখ্যা। তেওঁ কৈছে যে প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা। সেইটোতো নহয়, হয় নাই? প্ৰতিটো বাস্তৱ সংখ্যা অপৰিমেয় সংখ্যা কেনেকৈ হ'ব? এতিয়া অপৰিমেয় সংখ্যা যেনিবা আমি যেনে পৰিমেয় সংখ্যা ল'লো 2, হয়নে? যে প্ৰতিটো বাস্তৱ সংখ্যা এইটো এটা বাস্তৱ সংখ্যা হয়, 2টো বাস্তৱ সংখ্যা হয়, কিন্তু এইটো অপৰিমেয় সংখ্যা নহয়। 2টো বাস্তৱ সংখ্যা হয়, কিন্তু ই এটা অপৰিমেয় সংখ্যা নহয় দেই। অপৰিমেয় সংখ্যা কোনবিলাক আছিলে? যিবিলাকৰ ওপৰত ৰুট থাকে, √2, √3 আৰু বৰ্গমূল নোলায় সেইবিলাক। √4 নহয় দেই, √4 হ'ব নোৱাৰে। √5, √4 কিয় নহয়? কাৰণ √4 = কি হয় আমাৰ? √4 = 2 হয়, হয়নে? √2, √3, √5, √7, বুজি পাইছানে? এইবিলাক সংখ্যা কি? এইবিলাক হৈছে অপৰিমেয় সংখ্যা। গতিকে প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা। এইটো কেতিয়াও হ'ব নোৱাৰে, কাৰণ দুয়ো এটা বাস্তৱ সংখ্যা, কিন্তু 2টো অপৰিমেয় সংখ্যা নহয়। ঠিক তেনেকৈ 1 এটা বাস্তৱ সংখ্যা, কিন্তু সি অপৰিমেয় নহয়। বুজি পাইছানে? সেইটো। গতিকে 3 নম্বৰ উক্তিটো অসত্য হ'ব। অসত্য কাৰণ যিকোনো এটা এক্সাম্পল দিলেই হ'ল। 1 বাস্তৱ সংখ্যা, কিন্তু ই অপৰিমেয় নহয়। বুজি পালানে? এইটো অপৰিমেয় নহয় একটো। সেইটোৱেই। এতিয়া কুৱেশ্যন নম্বৰ 2 লৈ আহোঁ আমি। কুৱেশ্যন নম্বৰ 2ত কি কৈছে? সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় হয়নে? নম্বৰ 2, সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে? যদি নহয় তেনেহ'লে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা অপৰিমেয় সংখ্যা। সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় হ'বই নোৱাৰে, কাৰণ ধনাত্মক অখণ্ড সংখ্যা, ছাপ'জ 4 মই ল'লোঁ, এইটো কি সংখ্যা? ধনাত্মক অখণ্ড সংখ্যা হয়। এতিয়া ইয়াৰ বৰ্গমূল নহয়, ইয়াৰ বৰ্গমূল কিমান? 4ৰ বৰ্গমূল য়েছ 2, 4ৰ বৰ্গমূল 2, নহয় জানো? গতিকে এইটোতো কি অপৰিমেয় সংখ্যা নহয়, হয় নহয়? যে এটা ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে? যদি নহয় তেনেহ'লে এটা সংখ্যাৰ উদাহৰণ আমি দিলোঁ যে 4 এটা ধনাত্মক অখণ্ড সংখ্যা আছিলে, কিন্তু ইয়াৰ বৰ্গমূল আমি ল'লোঁ। বৰ্গমূল লওঁতে আমি কি পাইছোঁ? অপৰিমেয় সংখ্যা পোৱা নাই। তাৰমানে তেনেকুৱা বহুত সংখ্যা আছে যাৰ বৰ্গমূল অপৰিমেয় সংখ্যা নহয় দেই। এইটো লিখা নহয়, কাৰণ √4, কাৰণ 4 এটা ধনাত্মক অখণ্ড সংখ্যা। ধনাত্মক
অখণ্ড সংখ্যা অখণ্ড সংখ্যা কিন্তু root over 4 is equal to কিমান হয় 2 হয় root over 4 is equal to 2 যিটো অপৰিমেয় নহয় যিটো অপৰিমেয় নহয় গতিকে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা অপৰিমেয় নহয় বুলি কৈছিলে যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা বুলি কৈছে অপৰিমেয় নহয় বুলি লিখিছো অপৰিমেয় নোহোৱাটো কি বুজায় এটা পৰিমেয় সংখ্যা বুজায় বা এইটো এনেকৈ লিখিব পাৰা যিটো এটা পৰিমেয় সংখ্যা এনেকৈ লিখিব পাৰা সেই ইমান কথা নাই বাৰু যিটো এটা পৰিমেয় সংখ্যা ঠিক আছে সো এইটোৱে আছিলে আমাৰ এক্সাৰসাইজ 1.2 ইয়াত কোৱেশ্চন নম্বৰ 3 আছিলে কিন্তু 3 টো কৰিবৰ কাৰণে আমাৰ কিছুমান জিওমেট্ৰিকেল কিছুমান ইনস্ট্ৰুমেন্ট লাগে সেই ইনস্ট্ৰুমেন্ট বিলাক মোৰ হাতত এতিয়া নাই মই পিছত বাৰু এইটো কৰাই দিম তোমালোকৰ প্ৰয়োজন হলে 4 নম্বৰ কোৱেশ্চনটো আমাৰ একেবাৰে প্ৰয়োজন নাই এইটো কোৱেশ্চন আমাক নালাগে গতিকে 1 2 3 এই তিনটা মই কৰাই দিলো 1.2 এক্সাৰসাইজটো ইয়াতে শেষ হৈ গ'ল এতিয়া আহো আমি এক্সাৰসাইজ 1.3 এক্সাৰসাইজ আৰম্ভ কৰাৰ আগত ইয়াৰ যিখিনি কথা আছিল প্ৰিলিমিনাৰী কথাটো মই আগৰ ভিডিঅ'টোত কৈছোই ইয়াত মুখ্যতঃ আমাৰ যিবিলাক দশমিক বিস্তৃতি এই পৰিমেয় সংখ্যাবিলাকৰ দশমিক বিস্তৃতি অপৰিমেয় সংখ্যাবিলাক সেইবিলাকৰ ওপৰত আছে ইয়াত এটা মই আকৌ সমু এটা বিৱৰণ তোমালোকক আকৌ দিবলৈ বিচাৰিছো আগত শিকাই থোৱা বস্তুৰ ভিতৰৰ পৰা যে আমি কি পাইছিলো যে পৰিমেয় সংখ্যাবিলাক কোনবিলাক আছিল p/q আকৃতিত লিখিব পৰা তাৰ মানে ধৰা 3/2 নহলে 4/5 এনেকুৱা ধৰণৰ নম্বৰ আছিল আৰু ইয়াত আমি দেখা পাইছিলো যে পৰিমেয় সংখ্যা এটাক পৰিমেয় সংখ্যাৰে হৰণ কৰিলে তাৰ দশমিক বিস্তৃতি দুই ধৰণৰ হ'ব পাৰে বুজি পাইছানে দুই ধৰণৰ হ'ব পাৰে কেনেকুৱা এটা হ'ব পাৰে এনেকুৱা 0.3 গৈ থাকিলে বা এইটো এনেকৈ লিখিব পাৰি 3 ৰিপিট হৈ আছে গতিকে 3 বাৰ দিব পাৰি এটা এনেকুৱা ধৰণৰ দশমিক বিস্তৃতি পাইছিলো আৰু এটা পাইছিলো আমি কেনেকুৱা 0.475 ইফালে ডট 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 নাই আৰু এইটো কেনেকুৱা কন্ডিশনত হয় ডট 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 কেতিয়া নাহে যেতিয়া ভাগশেষটো শূন্য হয় মানে আমি ওপৰৰ সংখ্যাটোক তলৰ সংখ্যাটোৰে হৰণ কৰিলে যেতিয়া ভাগশেষটো শূন্য ওলায় তেতিয়া আমি এনেকুৱা ধৰণৰ আমি দশমিক বিস্তৃতি পাম নিৰৱধি পৌনঃপুনিক এটো পঢ়াইছিলো মই নিৰৱধি পৌনঃপুনিক নিৰৱধি মানে কন্টিনিউ আহি থকা পৌনঃপুনিক মানে একেখিনি আহি থকা সেইটো হ'ল নিৰৱধি পৌনঃপুনিক দে আৰু যিবিলাকৰ দশমিক বিস্তৃতি তোমাৰ কি হ'ল শেষ হৈ গ'ল কেইটামান অংকৰ পিছত শেষ হৈ গ'ল ডট 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 নাই এনেকুৱা বিলাক কি কয় খাবধি বুলি কয় দেই খাবধি বুলি কয় বুজি পাইছানে আৰু এইটোৰ ক্ষেত্ৰত কি হয় আমাৰ ভাগশেষটো শূন্য হয় এনেকুৱা ক্ষেত্ৰত ভাগশেষ শূন্য হয় সেইকাৰণে আমি তাৰ তলত আকৌ আমি হৰণ কৰিব লগা নহয় বুজি পাইছানে আৰু এইবিলাকত আকৌ কি হয় তোমাৰ ভাগশেষটো কেতিয়াও শূন্য নহয় এইবিলাক ক্ষেত্ৰত ভাগশেষ শূন্য নহয় এইবিলাকৰ ক্ষেত্ৰত কেতিয়াও ভাগশেষ শূন্য নহয় এইবিলাকৰ ক্ষেত্ৰত ভাগশেষ শূন্য হয় বুজি পালানে আৰু এটা কথা কৈছিলো মই যে যিবিলাকৰ ভাগশেষ শূন্য নহয় তাক আকৌ দুই ধৰণে ভগাব পাৰি বুজি পাইছা যিবিলাকৰ ভাগশেষ শূন্য নহয় ভাগশেষ শূন্য নোহোৱাক আকৌ দুই ধৰণে ভগাব পাৰি এটা হ'ল কেনেকুৱা এইটো 0.3333 এই সংখ্যাটোই দেই এই সংখ্যাটোই আৰু এটা আছিল কি যিবিলাক তোমাৰ বেলেগ বেলেগ আহি থাকে একেখিনি নাহে সাপোজ 142 হ'ল 2 4 3 2 1 0 5 এনেকে বিভিন্ন সংখ্যা আহি থাকে এনেকুৱা এটা টাইপ আছিলে আৰু এটা টাইপ আছিলে একেখিনি আহি থকা তে এইবিলাক আছিলে আমাৰ পৰিমেয় সংখ্যা আৰু এইবিলাক আছিলে অপৰিমেয় সংখ্যা দেই যদি কোনোবাই বুজিবলৈ অসুবিধা পাইছে তেতিয়া মোৰ আগৰ ভিডিঅ'টো চাই ল'বা আগৰ ভিডিঅ'টোত মই ধুনীয়াকৈ খাবধি তাৰ পিছত নিৰৱধি পৌনঃপুনিক অপৌনঃপুনিক গোটেইখিনি কথা মই ধুনীয়াকৈ তাত বুজাই থোৱা আছে
বুজাই দিছোঁ সেই ভিডিঅ'টো চালে তোমালোকে নিশ্চয় বুজি পাবা গতিকে মই থুলমূলকৈ এইখিনি কথাকে ক'লোঁ এতিয়া আমি এক্সাৰচাইজত আগবাঢ়িম নেক্সট नेक्स्ट हमारा 1.3 एक्सरसाइज 1.3 एक्सरसाइज 1.3 কি কৈছে চাই লবা যে তলত দিয়া সংখ্যাবিলাকক দশমিক বিস্তৃতিত প্ৰকাশ কৰা আৰু প্ৰতিটোৰে দশমিক বিস্তৃতি কি ধৰণৰ উল্লেখ কৰা এক নম্বৰতে আহিল আমাৰ 36/100 প্ৰথমতে কি কৰিবলৈ কৈছে যে সংখ্যাবিলাকক দশমিক বিস্তৃতিত প্ৰকাশ কৰা দশমিক বিস্তৃতিত আমি কেতিয়া প্ৰকাশ কৰিব পাৰো যেতিয়া আমি ইয়াক হৰণ কৰিম এইটোৱেদি বুজি পাইছানে ইয়াক যেতিয়া আমি এইটোৱেদি হৰণ কৰিম তেতিয়া আমি দশমিক বিস্তৃতিটো পাম তো দশমিক বিস্তৃতিটো পোৱাৰ পিছত কি কৰিব লাগে আমি যে প্ৰতিটোৰে দশমিক বিস্তৃতিটো কি ধৰণৰ হ'ব কি ধৰণৰ বুলি কওঁতে তাৰ খাবতি হ'ব নে নিৰৱধি হ'ব নিৰৱধি হ'লে আকৌ পৌনঃপুনিক হ'ব নে অপৌনঃপুনিক হ'ব সেইটো কথা সুধিছে এটা আমি 36 ক 100 এৰে ডিভাইড কৰো 36 ক মই 100 এৰে ডিভাইড কৰিলো না যায় তোমালোকে জানাই নগলে আমি কি কৰিব লাগিব দশমিক বহাব লাগিব দশমিক বহালে তোমাৰ ইয়াত 0 এটা আহিল 360 103 গুণ 300 6 আহিল 0 আহিল হৰণ না যায় আৰু এটা 0 বঢ়াব পাৰো দিব পাৰো আমি 106 গুণ 600 তো বিয়োগ কৰোতে আমি 0 পালো ভাগে শূন্য হৈ গ'ল আৰু গতিকে ইয়াৰ পিছত আমি কৰিব নোৱাৰো এতিয়া ইয়াৰ এনসাৰ কিমান ওলাল 36 ক যেতিয়া আমি 100 এৰে ডিভাইড কৰিছো তেতিয়া উত্তৰটো কিমান পালো 0.36 কেনেকুৱা ধৰণৰ দশমিক বিস্তৃতি এইটো হা এইটো খাবধি বা পৰিসমাপ্ত কাৰণ ভাগশেষটো শূন্য ওলাল বুজি পাইছা না ভাগশেষটো শূন্য নোলাল কাৰণে আমাৰ ইয়াৰ পিছত আকৌ ডট ডট কে যোৱা নাই নোলোৱা হলে আমি কৰি থাকিব লগিয়া হলহেঁতেন হয় নহয় গতিকে এইটো কেনেকুৱা হ'ব খাবধি দশমিক বিস্তৃতি হ'ব খাবধিটো পৰিসমাপ্ত বুলিও ক'ব পাৰা পৰিসমাপ্ত দশমিক বিস্তৃতি পৰিসমাপ্ত দশমিক বিস্তৃতি বা খাবধি দশমিক বিস্তৃতি আমি ক'ব পাৰো ঠিক আছে পিছৰ কোৱেশ্চনটোলৈ আহিছো ভিডিওটো পোস্ট কৰি পেলাই তোমালোকে কপি কৰি ল'বা পোস্ট কৰি দিলে তোমালোকে কৰিব পাৰিবা এইটো সকলোৱে জানাই আৰু ভিডিওটো ভাল পালে তোমালোকে সাবস্ক্ৰাইব কৰিবা শেয়াৰ কৰিবা লাইক কৰিবা হয় নাই তোমালোকৰ কাৰণে তোমালোকৰ ভৱিষ্যতৰ কাৰণে ইমান কষ্ট কৰি পেলাই ভিডিওবিলাক বনোৱা হয় গতিকে ভাল পালে লাইক এটা আৰু শেয়াৰ এটা কৰি দিবলৈ নিশ্চয় নাপাহৰিবা তোমালোকে এতিয়া কোৱেশ্চন নম্বৰ 2 1/11 একক যেতিয়া আমি 11 ৰে হৰণ কৰিম কি পাম কৰা একক 11 ৰে হৰণ মানে তো হৰণটো না যায় আমি দশমিক দিম 10 হৈ গ'ল হয়নে দশমিক দিয়াৰ লগে লগে আমি শূন্য এটা বহাম হৰণ যাবনে না যায় কি কৰিম এতিয়া আৰুতো আমি দশমিক বহাব নোৱাৰো এইবিলাক শিকি চাই তেতিয়া আমি 0 বহাম 0 বহালে 100 হৈ গ'ল তে 11 ৰে 9 বাৰ যাব 9 11 গুণ 99 99 হলে আমি মাইনাস কৰিলে কিমান পাম 1 পাম তো যাবনে না যায় শূন্য এটা দিলো 10 হল এতিয়াও না যায় গতিকে আৰু এটা শূন্য দিবৰ কাৰণে আমি ইয়াতো 0 এটা বহাব লাগিব 100 আকৌ এটো তোমাৰ 99 হল মাইনাস কৰি আকৌ 1 আকৌ 0 একে কেস 100 হৈ গ'ল আকৌ তোমাৰ 9 11 গুণ 99 তাৰ মানে কি এই একটো কেতিয়াও শেষ হৈ না যায় মানে এককে আমি 11 ৰে কৰিছিলো 09 পালো আকৌ 09 কৰোতে 1 এতিয়া আকৌ আমি 0 দিলে 10 হ'ব বুজি পাছানে 10 হ'ব তাৰ পিছত আকৌ 0 দিম 100 হ'ব 100 আকৌ 9 বাৰ তাৰ মানে এটো 09 আমি পাই থাকিম এটো কেতিয়াও শেষ হৈ না যায় ভাগশেষটো শূন্য হোৱা নাই ঠিক আছে নে তাৰ মানে কি 1 ক যেতিয়া আমি 11 ৰে ডিভাইড কৰিম তেতিয়া আমাৰ উত্তৰটো হ'ব এনেকুৱা ধৰণৰ 09 এনেকুৱা ধৰণৰ যাক আমি এনেকেও লিখিব পাৰো 0 আৰু 9 ৰিপিট হৈ আছে বাৰে বাৰে গতিকে 0 আৰু 9 ৰ ওপৰত আমি বাৰ এডাল দিম এইটো দশমিক বিস্তৃতিটো কেনেকুৱা হ'ল ইয়াৰ খাবধি হ'ল নে নাই হোৱা
কি হৈছে অসাৱধিক বা এইটো নিৰৱধি হয় নাই নিৰৱধিটো কেনেকুৱা পৌনঃপুনিক নে অপৌনঃপুনিক হা এইটো নিৰৱধি মই কৈছিলোঁ যে একেখিনি যদি আহি থাকে তেতিয়াহ'লে কি হ'ব পৌনঃপুনিক হ'ব গতিকে নিৰৱধি পৌনঃপুনিক নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি আছে বাস এইটো কৰিলে হৈ গ'ল দেই এতিয়া নেক্সট কুৱেশ্যন পোষ্ট কৰি পেলাই এইটো কপি কৰি ল'বা নেক্সট কুৱেশ্যনত যাম কুৱেশ্যন নম্বৰ 3 4 1/8 4 1/8 এইটো ভাঙিবলৈতো তোমালোকে জানাই কি হয় আমি হৰটো 8 আছে 8 থাকিব এই দুটা পূৰণ কৰি পেলাই যিমান ওলাই তাৰ লগত ওপৰটো প্লাছ কৰিম পাই আহিছে এইটো মিশ্ৰ ভগ্নাংক ভাঙি কেনেকৈ ভাঙে জানাই 8 4 32 32 যোগ 1 কৰিলে কিমান হ'ব 33 হ'ব 33 হ'ব সো এইটো পাম আমি 33/8 তো এটা 33 ক 8 এৰে ডিভাইড কৰিলে হ'ল 33 8 এৰে ডিভাইড কৰা 8 4 32 8 4 32 3 এর পৰা 2 গুণ 1 না যায় দশমিক দিয়া দশমিক দিলে আমি শূন্য পালো শূন্য হলে 8 গুণ 8 2 পালো না যায় শূন্য এটা দিয়া 20 20 হলে 8 দুগুণ 16 বার যাব তে 10 এর পৰা 6 গলে কিমান হ'ব আমাৰ ইয়াৰ পৰা 1 ধাৰ কৰি দাও 10 এর পৰা 6 গলে 4 8 এৰে 4 ঘৰ না যায় শূন্য এটা দিব পাৰি 8 5 গুণ কিমান 40 40 এর পৰা 40 গলে শূন্য গতিকে ভাগশেষটো শূন্য পাই গ'ল শূন্য পোৱাৰ লগে লগে চকুমুদি পৰা এইটো কি তোমাৰ খাবদে দশমিক বিস্তৃতি লিখি দিলে হ'ল বুজি পাইছানে গতিকে মই ওপৰত দেখিছো ইয়াত দেখিছো এতেকে 33/8 ইজ ইকুৱেল টু পালো আমি 4.125 গতিকে দশমিক বিস্তৃতিটো কেনেকুৱা খাবধি দশমিক বিস্তৃতি খাবধি দশমিক বিস্তৃতি বাস এইটোই এতিয়া নেক্সট আহিল আমাৰ কুৱেশ্যন নম্বৰ 4 4 দিছে 2/11 4 দিছে 2/11 তে 2 হৰণ কৰা 11 এৰে 11 এৰে 2 হৰণ না যায় এটো কেটো সৰু আছে গতিকে দশমিক দিয়াৰ লগে লগে শূন্য আহি গ'ল 11 গুণ 11 মাইনাস কৰিলে তোমাৰ এটো থাকে 9 হৰণ না যায় 0 দিয়া 0 দিলে আকৌ 8 88 10 minus 8 to কিমান হ'ল 8 হ'ল 10 minus 8 আমাৰ 2 হ'ল এটা 0 দিলে 20 হলে আমাৰ 11 গুণ 11 আকৌ ইফালে এইটো মাইনাস কৰে আকৌ 9 পালা না যায় 0 দিলে আকৌ তোমাৰ 8 আহিল 8 11 গুণ 88 মাইনাস কৰিলে 2 তাৰ মানে এই 2 আমাৰ কেতিয়াও শেষ হৈ না যায় বুজি পাইছানে তে 0 দিলে কি হ'ব 20 হ'ব 20 হলে আকৌ 11 গুণ 11 আকৌ 9 থাকিব হয় না 9 থাকিব এনেকুৱা হ'ব 90 হ'ব 90 আকৌ আমি 8 বাৰ কৰিব লাগিব তাৰ মানে এই প্ৰসেসটো কেতিয়াও শেষ হৈ না যায় আহি থাকিব বাৰে বাৰে গতিকে যেতিয়া আমি 2 11 এৰে ডিভাইড কৰিম তেতিয়া উত্তৰটো হ'ব 0.1818 এনেকুৱা ধৰণৰ হ'ব আৰু এনেকুৱা বিলাক যদি ভাগশেষটো শূন্য নহয় তেতিয়া হলে তাৰ দশমিক বিস্তৃতিটো কেনেকুৱা হ'ব নিৰৱধি হ'ব আৰু নিৰৱধি পৌনঃপুনিক অপৌনঃপুনিক মই কৈছিলো কিন্তু ইয়াত দেখিছো যে পৌনঃপুনিক আছে কাৰণ একেখিনি আহি আছে ঠিক পৌনঃপুনিক লিখা নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি আছে বাস এইটো পোস্ট কৰি পেলাই কপি কৰি ল'বা নেক্সট
নেক্সট আহিল আমাৰ কুৱেশ্যন নম্বৰ 6 6ত কি আহিল 329/400 329/400 তো ডিভাইড কৰা 329/400 এৰে না যায় হৰণ কাৰণ এইটোতকৈ এইটো সৰু 0.2 তে কিমান 3290 কেইবাৰ যাব 8 বাৰ যাব চিধাই কাৰণ 8 4 গুণ 32 3200 হ'ব 8 গুণ গুণ আকৌ 8 গুণ গুণ 8 4 গুণ 32 এইটো হয় জানো 400 পূৰণ 8 কৰিলা 8 গুণ গুণ 8 গুণ 8 4 গুণ 32 গতিকে 3200 মাইনাস কৰা 0 9 - 0 9 ইফালে গুটিটো 0 হৈ যাব গতিকে 90 পালো আমি হৰণ না যায় এতিয়া 0 টা দিলো কিমান হ'ল 900 তো 900 হতে কেইবাৰ যাব দুবাৰ যাব 400 দুগুণ 800 2 গুণ 2 গুণ 2 4 গুণ 8 এটা বিয়োগ কৰা 0 0 9 - 8 কৰিলে 1 100 হল এতিয়াও না যায় 0 এটা দিয়া 1000 1000 হতে আমাৰ দুবাৰ যাব দুবাৰ গলে কিমান হ'ব 800 তিনিবাৰ কৰিলে 3 4 গুণ 12 হ'ব 1200 হ'ব 1000 তকৈ বেছি হ'ব সেইকাৰণে দুবাৰতে ৰাখিলো 800 মাইনাস কৰা 0 10 পৰা 8 গলে 2 20 200 হ'ল তে 200 কো হৰণ না যায় আৰু এটা 0 দিয়া 0 দিওতে আমাৰ 2000 হল 2000 হতে এবাৰ 5 বাৰ যাব কাৰণ 400 into 5 কৰিলে 5 0 0 5 0 0 5 4 20 2000 এইটো 5 কৰা 5 কৰিলে তোমাৰ এইটো 2000 হ'ব মাইনাস কৰিলে 0 ওলাব গতিকে ভাগে শূন্য মানে কি খাবজি দশমিক বিস্তৃতি এতেকে লিখা 329 যেতিয়া ডিভাইডেড বাই 400 কৰা হৈছে তেতিয়া ইজ ইকুয়াল টু আমি পাইছো 0.8225 আর ইয়ার দশমিক বিস্তৃতি কেনেকুৱা খাবধি দশমিক বিস্তৃতি খাবধি দশমিক বিস্তৃতি সো এইটো হৈ গ'ল আমাৰ 1.3 কোৱেশ্চন নম্বৰ 1 কোৱেশ্চন নম্বৰ 1 আৰু 1 2 3 4 5 6 আছিল এই ছটা কোৱেশ্চনে মই তোমালোকক কৰাই দিলো তা কোৱেশ্চন নম্বৰ 2 ৰ পৰা পিছৰখিনি মই নেক্সট ভিডিও তোমালোকক দিম আশা ৰাখিছো সকলোৱে বুজি পাইছা মই পুনৰ এবাৰ কৈছো যদি ভিডিওটো ভাল পোৱা তেতিয়া হলে লাইক আৰু শেয়াৰ কৰিবা সো এটা লাইকত কিনো যায় নহয় জানো গতিকে ঠিক আছে আমি পিছৰ ভিডিওটোত আকৌ কোৱেশ্চন নম্বৰ 2 ৰ পৰা আলোচনা কৰিম থ্যাংক ইউ